Jagadguru Namo Namo Shankara Devo Namo Namo Mahaprabhu Namo Namo Shankara Devo Namo Namo Bhagavan Srimanta Shankara Devaya Namo Namo Hare Prema Hare Prema Hare Prema Hari Bol Hari Bol মই এখন গ্ৰন্থ ৰচনা কৰিছো নাম থৈছো ভক্তি মহাতত্ত্ব জীবন দৰ্শন আত্মদৰ্শন সে জগত দৰ্শন এই গ্ৰন্থখনৰ এতিয়ালৈকে মই প্ৰিন্টিং কৰা নাই কৰিম লাহে লাহে এয়া দ্বিতীয় অধ্যায়ৰ নাম ৰাখিছো মই প্ৰকৃতি প্ৰথম অধ্যায়টো আছিল পুৰুষ এয়া দ্বিতীয় অধ্যায় প্ৰকৃতি মই অসমীয়া আৰু হিন্দীত গ্ৰন্থখন লিখিছো এতিয়া মই অসমীয়া ভাগ পঢ়িম পাঠ কৰিব ওলাইছো প্ৰকৃতি তত্ত্বনো কি বস্তু এয়া ঘোষা এয়া মই পদছন্দত লিখিছো গুৰুজনাই যেনেকে বেলেগ বেলেগ ছন্দত লিখিছিলে মই তেনেকে পদছন্দ লেচাৰী ছন্দ বেলেগ বেলেগ ছন্দত লিখাৰ কাৰণে যত্ন কৰিছো এয়া প্ৰকৃতি তত্ত্ব মই পদছন্দত লিখিছো এয়া ঘোষা কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাপ্ৰেম অসবঘতে বাস কৰে আত্মাৰূপী প্ৰেম ও কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাপ্ৰেম অসবঘতে বাস কৰে আত্মাৰূপী প্ৰেম এই মহাপ্ৰেম হ'ল পৰমাত্মা আৰু প্ৰতিটো জীৱত থাকে জীৱ আত্মা গতিকে মহাপ্ৰেমেই হ'ল পৰমাত্মা আৰু প্ৰেমেই হ'ল আত্মা মহাপ্ৰেম ৰূপী পৰমাত্মা আৰু প্ৰেম ৰূপী আত্মা এই মহাপ্ৰেম কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ অধিকাৰী আৰু সেই মহাপ্ৰেমৰে অংশ আমি সেই আত্মাসমূহ প্ৰেম ৰূপে প্ৰতিটো জনিত প্ৰতিটো শৰীৰত প্ৰৱেশ কৰি বাস কৰি আছে এয়া পদ আমি পদৰ ফালে আহিছো পদ মই এই ধৰণে ৰচনা কৰিছো পৰমাত্মা হৰি জানা অক্ষয় অব্যয় মহাশক্তি ৰূপে জানা ত্ৰিকালে থাকয় এই পৰমাত্মা হৰি অক্ষয় অব্যয় আৰু এই মহাশক্তি ৰূপে তিনিও কালতে থাকে বৰ্তমান ভৱিষ্যত আৰু অতীত এই তিনিও কালতে সৰ্বকালত এই পৰমাত্মা
অক্ষয় অব্যয় হৈ থাকে আৰু সেয়াই হ'ল মহাপ্ৰেম মহাপ্ৰেমেই হ'ল পৰমাত্মা পৰমাত্মা মহাপ্ৰেম স্বৰূপে বৰ্তয় মহামায়া প্ৰকৃতিক এন্তে স্ৰজয় এই মহাপ্ৰেমৰূপী পৰমাত্মাই এয়া প্ৰেমৰূপী যি মহামায়া প্ৰকৃতি এই প্ৰকৃতিক সৃজন কৰে যত জীৱ জংগম কীট পতংগম দেবাসুৰ নৰয়াৰু নাগ নাগেশ্বৰ সূৰ্য চন্দ্ৰ তাৰাগণ আছে যত যত তোমাৰে হে সৃষ্টি প্ৰভু প্ৰকৃতি সমস্ত পৰমাত্মা তুমি মহা কালৰূপে আছা মহাপ্ৰেম ৰজগুণে প্ৰকৃতি সৃজিছা এই মহাপ্ৰেমী ৰজগুণে প্ৰকৃতি সৃষ্টি কৰিছে সমস্ত ব্ৰহ্মা বিষ্ণু শিৱকে আদি কৰি সমস্ত দেৱী দেৱতা হ'ল মনুষ্য পশু পক্ষী বৃক্ষ লতা সমস্ত জীৱৰ সমস্ত ব্ৰহ্মাণ্ডৰ সৃষ্টি কোনে কৰিছে মহাপ্ৰেমে কৰিছে এই মহাপ্ৰেমেই হ'ল পৰমাত্মাৰ স্বৰূপ পৰমাত্মা মহাপ্ৰেম প্ৰেমানন্দ হৰি সৃষ্টি স্থিতি সংহাৰৰ তুমি অধিকাৰী ৰজগুণে সৃষ্টি কৰি সত্যগুণে পালা অতম গুণে মহাহৰি সমস্ত সংহাৰা কৰ্ম পথে ভ্ৰমি জীৱে সুখ দুখ ৰজগুণে স্বৰ্গতম গুণে নৰক পাৱে এই কৰ্মৰ ফলতেই দেৱী দেৱতাকে আদি কৰি মনুষ্য পশু পক্ষী কীট পতংগ বৃক্ষলতা সকলোৱে কৰ্মপথত ভ্ৰমণ কৰি কৰ্মৰ ফল লাভ কৰি তেওঁলোকে বিভিন্ন জনিত প্ৰৱেশ কৰে দেৱতাও গৈ পেলাই মনুষ্যজনিত প্ৰৱেশ কৰে কৰ্মৰ ফলত আৰু দেৱতাও মানুহো গৈ পেলাই দেৱতাৰ জনিত প্ৰৱেশ কৰে পশু পক্ষীৰ জনিত প্ৰৱেশ কৰে বিভিন্ন ধৰণে এই জন্ম জন্মান্তৰৰ যি কৰ্মফল এই কৰ্মফল প্ৰাপ্ত কৰি লাভ কৰি এই শৰীৰধাৰী জীৱসকলে বিভিন্ন ধৰণে কৰ্মৰ ফল লাভ কৰি আহিছে যেনেকে এয়া
শিৱই কৈছিলে যে মই মহাযোগী, কিন্তু মোহিনী ৰূপ বিষ্ণুৰ মোহিনী ৰূপত যেতিয়া তেওঁ ভুল গ'ল তেতিয়া তেওঁ কাম বাসনা জাগৃত হৈ তেওঁ বিভিন্ন ধৰণে আচৰণ কৰিব ধৰিলে। গতিকে সেইটোৱে কি কৰিলে, প্ৰমাণ কৰিলে যে মানুহৰ হওক দেৱী দেৱতাৰে হওক এই অহংকাৰে মানুহৰ পতন আনে, আৰু সেই হ'ল কৰ্মফল। তাৰপিছতেই শিৱই যেতিয়া ভস্মাসুৰক আশীৰ্বাদ দিছিলে যে তুমি যাৰ মূৰত হাত থবা তেওঁই ভস্ম হৈ যাব, কিন্তু যেতিয়া ভস্মাসুৰে শিৱৰ মূৰত হাত থৈ পেলাই প্ৰমাণ চাম বুলি পেলাই বিচাৰিলে তেতিয়া শিৱ আগে আগে দৌৰিছে, ভস্মাসুৰ পিছে পিছে দৌৰিছে। এয়া হ'ল কৰ্মৰ কিছুমান ফল। আৰু এইবোৰ আৰু তাৰপিছতেই আৰু কিছুমান আছে, যেনেকৈ ভগৱান শ্ৰীৰাম তেওঁ শম্বুক নামৰ এজন ঋষিক হত্যা কৰিছিলে, আৰু সেই ঋষিজনৰ কোনো দোষ নাছিলে, তেওঁ নিৰ্দোষী আছিলে। তেওঁৰ এটাই দোষ যে তেওঁ ক্ষুদ্ৰ হৈ পেলাই বেদ অধ্যয়ন কৰিব নোৱাৰে, ক্ষুদ্ৰ হৈ পেলাই ধৰ্মৰ কথা ক'ব নোৱাৰে। সেই ধৰণৰ চিন্তা চৰ্চাবিলাক ত্ৰেতা যুগত আছিলে, দ্বাপৰ যুগতো আছিলে। তেতিয়া বশিষ্ঠ ঋষিৰ আদেশত শ্ৰীৰামে শম্বুক ঋষিক হত্যা কৰিছিলে, আৰু সেই হত্যাৰ ফলত যিখিনি পাপ তেওঁ অৰ্জন কৰিলে, কাৰণ নিৰ্দোষী মানুহ এজনক হত্যা কৰি সেইটো মহাপাপ হ'ল, জীৱ হত্যা, ব্ৰহ্ম হত্যা হ'ল। আৰু তাৰপিছত তেওঁ মৃত্যুৰ সময়ত সৰজু নদীৰ তেওঁ সমাধি ল'বলগীয়া হৈছিলে, সৰজু নদীত সমাধি লৈ তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে। তাৰপিছত আকৌ এই আৰু বালিক, ত্ৰেতা যুগতেই বালি আৰু সুগ্ৰীৱ দুই ভাই আছিলে, সেই বালিক অন্যায় যুদ্ধত যেতিয়া তেওঁ হত্যা কৰিলে, সেই বালিৰ পুতেকে তেওঁক ক'লে যে আপুনি অন্যায়ভাৱে মোৰ পিতৃক হত্যা কৰিলে, গতিকে তাৰ ফল আপুনি পাবই লাগিব, মই আপোনাক এতিয়া হত্যা কৰিম বুলি পেলাই তেওঁ ক'লে। তেতিয়া ৰামে ক'লে যে নহয়, তুমি দ্বাপৰ যুগত মই যেতিয়া কৃষ্ণ হিচাপে আহিম, অৱতাৰ ল'ম, তেতিয়া তুমি মোক হত্যা কৰিব পাৰিবা। তেতিয়া সেই দ্বাপৰ যুগত কি হ'ল, ভগৱান শ্ৰীকৃষ্ণ ৰূপে আহিল, আৰু তেতিয়া সেই অশ্বত্থৰ তলত যেতিয়া তেওঁ ধ্যান কৰি আছিলে, মৃত্যুৰ সময়ত তেওঁ বৈকুণ্ঠগামী হোৱাৰ কাৰণে সেইখিনি সময়ত এই ব্যাধৰূপী বালিৰ পুত্ৰই আহি পেলাই কি কৰিলে, শৰ নিক্ষেপ কৰি তেওঁক হত্যা কৰিলে। গতিকে কৰ্মৰ ফলবিলাক জন্মান্তৰে আহি থাকে আৰু পাই থাকিব লাগিব। তেনেকৈ ভীষ্ময়ো পাইছিলে, সকলোৱে তেনেকৈ কৰ্মৰ ফলবিলাক বেলেগ বেলেগ জন্মত হ'লেও পাবই লাগিব। আৰু দেৱ দেৱীকে আদি কৰি কোনো হাৰি যাব পৰা নাই কৰ্মৰ ফলৰ পৰা। গতিকে সাত্বিক কৰ্মৰ সাত্বিক ফল, ৰাজসিক কৰ্মৰ ৰাজসিক ফল, আৰু তামসিক কৰ্মৰ তামসিক ফল। অসত্য গুণ ধৰি জীৱে বৈকুণ্ঠ কলভে, অচিত্ত তোমাক ধৰি সৰ্বদায়ে থাকে। যিটো জনে সব জীৱক সমভাৱে দেখে, মহাপ্ৰেম ভাৱে জানা চিত্ত ভৰি থাকে। আমি সকলোকে সমান দৃষ্টিৰে চাব লাগে।
কুকুৰ শ্ৰীগাল গৰ্দভৰ আত্মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। এয়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তন ঘোষাত তেওঁ লিখিছে। গতিকে সকলোকে সমান দৃষ্টিৰে চোৱা যিটো সাম্যবাদ, এই সাম্যবাদটো আমাৰ মনত প্ৰতিটো জীৱৰ প্ৰত্যেক মনুষ্যৰ থাকিব লাগে, আৰু সেয়াই হ'ল ধৰ্ম। অকায় বাক্য মনে যিটো প্ৰেম কয়াচৰে অবৈকুণ্ঠত থাকৈ দৈবে বাধিবে নোৱাৰে। আমাৰ শংকৰদেৱ গুৰুজনাই কৈছিলে যে নালাগে মুকুতি মাগুহো ভকতি। ইয়াৰ অৰ্থটো এইটোৱে যে এই পৃথিৱীত থাকিয়ে আমি বৈকুণ্ঠত থাকিব পাৰোঁ যদি আমাৰ সকলোৰে প্ৰতি সমানভাৱে প্ৰেম থাকে, আমি যদি অহিংসা আচৰণ কৰোঁ, আমি যদি অসূয়া আচৰণ নকৰোঁ, কাৰো প্ৰতি দ্বেষ বিদ্বেষ নাথাকে, আমি যদি সকলোৰে যদি কল্যাণ কামনা কৰোঁ, সেয়াই হ'ল বৈকুণ্ঠত থকাৰ নিচিনা কথা। গতিকে বৈকুণ্ঠ হ'ল বৈ মানে নাই, কুণ্ঠ মানে আকাংক্ষা। য'ত আকাংক্ষা নাথাকে সেয়াই হ'ল বৈকুণ্ঠ। যদি কাৰো প্ৰতি আমাৰ হিংসা ভাৱ নাথাকে, যদি সকলোৰে প্ৰতি যদি আমাৰ কল্যাণকাৰী মনোভাৱ থাকে, সেয়াই হ'ল বৈকুণ্ঠত বাস কৰাৰ নিচিনা। অ মহাপ্ৰেম হৰি কৃপা সততে মিলয় অজীৱন্ততে সেই জানে মুকুতি লভয়। মই লিখিছোঁ যে বৈকুণ্ঠত থকাটো এয়াই যে যি মহাপ্ৰেম হৰি কৃপা সততে মিলয়, যিয়ে অহিংসা দয়া ক্ষমা আদি গুণেৰে পৰিপূৰ্ণ হৈ থাকে, কল্যাণকাৰী গুণেৰে পৰিপূৰ্ণ হৈ থাকে, তেওঁ বৈকুণ্ঠ এই পৃথিৱীখনতেই বৈকুণ্ঠ প্ৰাপ্তি হ'ব, আৰু বেলেগকৈ বৈকুণ্ঠ বুলি পেলাই একো নাই। যি আধ্যাত্মিক ধাৰণা আছে স্বৰ্গ নৰক বৈকুণ্ঠ, সেইবোৰ আধ্যাত্মিক ধৰণে এইবোৰ আছে, কিন্তু প্ৰেক্টিকেলিভাৱে যদি আমি চাওঁ, বৈকুণ্ঠ এই পৃথিৱীখনেই বৈকুণ্ঠ, এই পৃথিৱীখনেই স্বৰ্গ, এই পৃথিৱীখনেই নৰক। গতিকে মানুহে নিজৰ কৰ্ম অনুসাৰে নৰক ভোগ কৰে, যন্ত্ৰণা ভোগ কৰে, সেয়াই হ'ল নৰক। এই শৰীৰটোত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ লৈ থাকিবলগীয়া হয়, আৰু বিভিন্ন ধৰণৰ এই শাৰীৰিক যন্ত্ৰণা মানসিক যন্ত্ৰণা পাবলগীয়া হয়, আৰু ধন ক্ষয় জন ক্ষয় বেমাৰ আজাৰ এক্সিডেণ্ট বিভিন্ন ধৰণৰ হৈ পেলাই মানুহ মৃত্যুবৰণ কৰে। সেয়াই হ'ল নৰক যন্ত্ৰণা, আৰু সেয়া হ'ল আমাৰ কৰ্মৰ ফল। এই এটা কৰ্মৰ ফল নহয়, আমাৰ প্ৰাৰব্ধ কৰ্মফল আছে, ক্ৰিয়মান কৰ্মফল আছে, এই সকলোবিলাক মিলি পেলাই কৰ্মৰ ফল আমি পাব লাগে। গতিকে যিটো বৰ্তমান জীৱন বৰ্তমান জন্ম, এই জন্মটোত আমি সদায় কল্যাণকাৰী মনোভাৱ লৈ সাত্বিকভাৱে কৰ্ম কৰি যাব লাগে, আৰু কাৰো প্ৰতি হিংসা আচৰণ কৰিব নালাগে। সেয়াই হ'ল পৰম ধৰ্ম। ধৰ্ম ৰক্ষতি ৰক্ষিত। তাৰমানে যদি আমি ধৰ্মক ৰক্ষা কৰোঁ, তেতিয়াহ'লে ধৰ্ময়ো আমাক ৰক্ষা কৰিব। অ মহাপ্ৰেম হৰি কৃপা সততে মিলয় অজীৱন্ততে সেই জানে অমুকুতি লভয়। অ এক নাম হৰে প্ৰেম বোলা সৰ্বজনে ও জীৱন্ততে মুকুতিক অলভিবায়া পোনে। অসমস্ত প্ৰকৃতি জানা নাশবান ও পূৰ্ণানন্দ মহাহৰি
অক্ষয় অব্যয়। এই পৰমাত্মা বা মহাপ্ৰেম এয়া হ'ল অক্ষয় অব্যয়, আৰু এই প্ৰকৃতি হ'ল নাশবান, নাশশীল আৰু অনিত্য। এই আজি আছে কালি নাই। প্ৰত্যেকৰে এই প্ৰকৃতিৰ ওপৰত সময়ৰ প্ৰভাৱ আছে। দেৱী দেৱতাকে আদি কৰি মনুষ্য পশু পক্ষী সকলো মৃত্যু আছে, সকলোৰে মৃত্যু আছে, জন্ম আছে, আৰু গোটেই জীৱনটো জুৰি পেলাই তেওঁলোকে নিজৰ নিজৰ কৰ্মফল ভোগ কৰি থাকিবলগীয়া হয়। কিন্তু পৰমাত্মা হ'ল নিৰাকাৰ, নিৰাময়, সৰ্বশক্তিমান, যাৰ কোনো আকাৰ নাই। আৰু সেই পৰমাত্মা, সেই মহাপ্ৰেমৰ কি হয়? সেই মহাপ্ৰেম কালৰ অধীন নহয়, অৰ্থাৎ সময়ৰ অধীন নহয়। কিন্তু বাকী সকলো জীৱ, ব্ৰহ্মাকে আদি কৰি সকলো জীৱ কালৰ অধীন। তেওঁলোকৰো জন্ম আছে, মৃত্যু আছে। দেৱী দেৱতাসকলৰো জন্ম আছে, মৃত্যু আছে। কিন্তু মানুহৰ তুলনাত তেওঁলোকৰ যিটো সময়, জীৱনৰ সময় বহুত বেছি। কিন্তু তেওঁলোকক কালৰ অধীন নহয়, তেওঁলোকক কৰ্মৰ ফল ভোগ কৰিবলগীয়া হয়। গতিকে প্ৰকৃতি হ'ল অনিত্য, আৰু পুৰুষ অৰ্থাৎ পৰমাত্মা যা মহাপ্ৰেম সেয়া হ'ল নিত্য। তেওঁৰ কোনো ক্ষয় নাই, তেওঁ অব্যয় আৰু অক্ষয়। মহাপ্ৰেম ৰূপে হৰি সৃজন কৰায়া, মহাপ্ৰেম ৰূপে হৰি পালন কৰায়া। এই প্ৰেমৰ জৰিয়তেই ভগৱন্ত অৰ্থাৎ পৰমাত্মা, নিৰাকাৰ পৰমাত্মাই, নিৰাকাৰ যি মহাপ্ৰেম, সেই মহাপ্ৰেমে সকলোকে পালন কৰি থাকে। এই প্ৰেমৰ জৰিয়তে পালন কৰে, প্ৰেমৰ জৰিয়তে তেওঁ সৃজন কৰে আৰু সংহাৰো কৰে। মহাপ্ৰেম ৰূপে জানা সংহাৰ কৰয়, সৰাচৰ জগতক অতাৰণ কৰয়। যদি মহাপ্ৰেম ৰূপে পালে জগত, জীৱ কুলে কি কাৰণে অপাৱয় দুখ। যদি মহাপ্ৰেমে, পৰমাত্মাই যদি মহাপ্ৰেম ৰূপ ধাৰণ কৰি যদি সকলোকে যদি পালনেই কৰি আছে, তেতিয়াহ'লে এই জীৱকুলে দুখ পাবলগীয়া কিয় হয়? ব্ৰহ্মাকে আদি কৰি ব্ৰহ্মা, বিষ্ণু, শিৱ, দুৰ্গা, পাৰ্বতী, কালী, মনুষ্যকুল সকলোৱে যে কৰ্মৰ ফল ভোগ কৰি আছে, সকলোৱে যে সুখ আৰু দুখৰ মাজত আছে, এই দুখ পাবলগীয়া কিয় হয়? যদি পৰমাত্মাই যদি সকলোকে যদি প্ৰেমেৰে পালনে কৰিছে, সৃজনে কৰিছে, ইয়াৰ কাৰণটো কি? কৰ্ম বন্ধনত পৰি আছে জীৱকুল। ইয়াৰ কাৰণটো হ'ল এইটো যে ৩৩ কোটি দেৱদেৱীকে আদি কৰি মনুষ্যকে আদি কৰি যত পশু পক্ষী জীৱকুল আছে, সকলোৱে কৰ্মৰ বন্ধনত চলি আছে, কৰ্মৰ অধীন হয়। কোনো কৰ্মৰ অধীন নোহোৱাকৈ থাকিব নোৱাৰে। গতিকে সেইকাৰণে মই লিখিছোঁ যে কৰ্ম বন্ধনত পৰি আছে জীৱকুল, কৰ্ম অনুসাৰে জীৱে ফলক লভয়। পৰম আত্মাৰ জানা নিৰ্দেশনা মানে, সেই হেতু জীৱই পাৱে
অযত দুখ মানে। এই পৃথিৱীত বিভিন্ন পন্থ আছে, হিন্দু, মুছলিম, শিখ, ইছাই, বৌদ্ধ, জৈন, পাৰ্চী, এনেকৈ অসংখ্য পন্থ আছে। কিন্তু এই প্ৰত্যেকটো পন্থৰ মানুহে ধৰ্ম আচৰণ কৰিছে জানো? যিসকলে মানৱ ধৰ্ম আচৰণ কৰিব তেওঁলোকৰ উদ্ধাৰ হ'ব আৰু তেওঁলোকে জীৱনত সুখ শান্তি সকলো পাব। আৰু যিসকলে পন্থৰ ভিতৰত থাকি যে মোৰ নিজৰ পন্থটোৱেই চবতকৈ উত্তম আৰু বাকীসকল নিকৃষ্ট, এই ধৰণৰ মনোভাৱ যিয়ে পোষণ কৰিব তেওঁৰ কেতিয়াও উদ্ধাৰ নহয়। তেওঁৰ ল'ৰা ছোৱালীকে আদি কৰি তেওঁৰ বংশটো কেতিয়াও শান্তি লাভ কৰিব নোৱাৰে আৰু সদায় নৰক যন্ত্ৰণা পাই থাকিব লাগিব। যিয়ে হিংসাৰ আশ্ৰয় লৈছে, যিয়ে অসূয়াৰ আশ্ৰয় লৈছে, যাৰ মনত দয়া ক্ষমা বুলি পেলাই গুণ নাথাকে, সেইজন যি পন্থৰেই হওক তেওঁৰ কেতিয়াও চেলভেশ্যন অৰ্থাৎ মুক্তি হ'ব নোৱাৰে আৰু সুখ শান্তি কেতিয়াও থাকিব নোৱাৰে। তেওঁৰ মনত সদায় মেণ্টেল টেনশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ তেওঁৰ টেনশ্যন থাকিব। আৰু ধৰ্মৰ উদ্দেশ্যটোৱে হ'ল কি? মনটো স্থিৰ কৰা। মনৰ শুদ্ধিকৰণেই হ'ল ধৰ্মৰ উদ্দেশ্য। আৰু মনৰ শুদ্ধিকৰণ কেতিয়া হয়? যেতিয়া মানুহৰ মনত অহিংসা, দয়া, ক্ষমা এই গুণবিলাকে যেতিয়া বাস কৰিব, তেতিয়াহে তেওঁৰ মনত শান্তি আহিব, মন স্থিৰ হ'ব। মন স্থিৰ হ'লে আমাৰ কি হয়? এণ্ডক্ৰাইন ছিষ্টেম, চাৰ্কুলেটৰী ছিষ্টেম, মাস্কুলোস্কেলেটেল ছিষ্টেম, যিমান আমাৰ ভিতৰত এই শৰীৰত যিমানখিনি ছিষ্টেম আছে, এই সকলোবিলাক সন্তুলিত অৰ্থাৎ বেলেঞ্চ হৈ থাকে। আৰু বেলেঞ্চ যেতিয়া হৈ থাকিব তেতিয়া এপিনেফ্ৰিন হৰমনৰ যিটো নিঃসৰণ, যিটো ছিক্ৰেশ্যন, সেইটো নৰ্মেল থাকিব। তেতিয়া আপোনাৰ প্ৰেছাৰ হ'ব নোৱাৰে, কিডনীত প্ৰেছাৰ নপৰিব, কিডনী ঠিক থাকিব, লিভাৰ ঠিক থাকিব, সকলো অংগ প্ৰত্যংগ ইণ্টাৰনেল যিবিলাক অৰ্গেনছ আছে সেইবিলাক বেলেঞ্চ হৈ থাকিব, এক্টিভ হৈ থাকিব আৰু ইয়াত ইমবেলেঞ্চ কেতিয়াও নহয়। আৰু সেয়েহে ধৰ্মৰ নামত যিসকলে হিংসাৰ আশ্ৰয় লৈছে, অসূয়াৰ আশ্ৰয় লৈছে, ঈৰ্ষাৰ আশ্ৰয় লৈছে, সেইসকলৰ কেতিয়াও উন্নতি নহয়। ই যি পন্থৰে হওক, হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, বুদ্ধিষ্ট হওক, যিয়ে হওক, কাৰণ ধৰ্মৰ উদ্দেশ্যটোৱে হ'ল শৰীৰ আৰু মনৰ বেলেঞ্চ। আত্মা, পৰমাত্মা, এই ইন্দ্ৰিয়, মন, এই সকলোবিলাক আমি যেতিয়া বেলেঞ্চত ৰাখিব পাৰিম তেতিয়াহে আমি আত্মাক চিনি পাম, পৰমাত্মাক চিনি পাম। গতিকে এই শৰীৰটো 10 ইন্দ্ৰিয়ৰে গঠিত হৈছে, 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, তাৰ ভিতৰত আকৌ মন, বুদ্ধি, চিত্ত, অহংকাৰ টোটেল 14টা হ'ল। গতিকে এই হ'ল 14 সাক্ষী। এই 14 সাক্ষীক আমি কেতিয়াও ঠগিব নোৱাৰোঁ। গতিকে আমাৰ কৰ্ম সাত্বিকভাৱে যদি আগবাঢ়ি গৈ থাকে, সাত্বিক, ৰাজসিক আৰু তামসিক এই 3টা কৰ্ম প্ৰত্যেকজন মনুষ্যই কৰি আহিছে আৰু কৰিবই লাগিব। তাৰ ভিতৰত যেতিয়া সাত্বিক কৰ্ম যেতিয়া পাৰ্চেণ্টেজ বাঢ়ি যাব তেতিয়া তেওঁ সাত্বিকভাৱে ফল পাব। আৰু যদি ৰাজসিক কৰ্মৰ যদি পাৰ্চেণ্টেজ বাঢ়ি যায় জীৱনত, তেতিয়াহ'লে তেওঁ ৰাজসিক ফল পাব। আৰু যদি তামসিক কৰ্মৰ যদি পাৰ্চেণ্টেজ এই জীৱনত বাঢ়ি যায় তেতিয়াহ'লে তেওঁ তামসিক ফল পাব। এইবিলাক কথা আমি জানিব লাগে, বুজিব লাগে। গতিকে আমি যদি কওঁ যে মই মহান যোগী, গতিকে যোগী কাক কয়, ধৰ্ম প্ৰচাৰক কাক কয়, সন্ত কাক কয়, এইবোৰো আমি জানিবলগীয়া বস্তু। যিয়ে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য এই 6টা ৰিপুক ক্ষীণ কৰি, দমন কৰি যদি মনটো যদি শুদ্ধ কৰিব পাৰিছে, তেওঁ যোগ প্ৰাণায়াম কৰি তাৰ ফল পাব। আৰু যদি যোগ প্ৰাণায়াম কৰে তেতিয়াহ'লে তেওঁ সুন্দৰভাৱে স্বাস্থ্যৱান এটা জীৱন প্ৰাপ্ত কৰিব
আৰু তেওঁ 100 বছৰ ধুনীয়াকৈ জীয়াই থাকিব পাৰিব আজিকালি কলিযুগত 100 বছৰ নালাগে 80 বছৰো যদি আমি বেমাৰ আজাৰ নোহোৱাকৈ থাকিব পাৰোঁ সেইটো হ'ল মানুহৰ জীৱনত সাকসেসফুল লাইফ জীৱনটো সফল বুলি কোৱা যায় আপোনাৰ যিমান ধন সম্পত্তি থাকক যিমান কোটি টকাই থাকক যদি শৰীৰটো বেয়া হয় তেতিয়া হলে সকলো শেষ আৰু সেই কাৰণে আমাৰ শাস্ত্ৰয়ো কৈছে আৰু এটো বিজ্ঞানেও কৈছে যে সাকসেসফুল লাইফ ইজ হেলদি লাইফ গতিকে হেলদি লাইফটোৱে হ'ল স্বাস্থ্যৱান যিটো জীৱন সেই জীৱন প্ৰাপ্ত কৰাটোৱে হ'ল মানুহৰ জীৱনৰ উদ্দেশ্য হোৱা উচিত আৰু আমি উত্তম মনুষ্য হোৱাৰ কাৰণে প্ৰথম যেটো হল শৰীৰ মধ্যম খলু ধৰ্ম সাধনম আমাৰ শৰীৰটোৱে হল মূল আৰু আমি যিমান আমি কৰ্ম কৰিম যিমান ধৰ্ম সাধন কৰিম যিমান ধৰ্মৰ কৰ্ম কৰিম সেই সকলোৰে মূল বস্তুটো হল শৰীৰ গতিকে এই শৰীৰ যদি আমাৰ ঠিক নাথাকে তেতিয়া হলে আমি একো কাম কৰিব নোৱাৰো আৰু হেকত গৈ বেমাৰে আজাৰে জৰ্জৰিত কৰিব আৰু হেকত গৈ পলে আমি অকাল মৃত্যু বৰণ কৰিব লাগিব গতিকে গুৰুজনাক সাক্ষী কৰি আমি হাত্তিকভাৱে কৰ্ম কৰি যাব লাগে আৰু আহাৰ বিহাৰ নিদ্ৰা মৈথুন এই চাৰিটা স্তম্ভত আমাৰ শৰীৰটো স্থিৰ হৈ থাকে গতিকে আহাৰ বিহাৰ নিদ্ৰা মৈথুন এই চাৰিটা বস্তু যদি আমি বেলেন্স কৰি ৰাখিব পাৰো কি খাদ্য খাব লাগে কেতিয়া খাব লাগে কিমান পৰিমাণত খাব লাগে কি খাদ্যৰ কাৰ লগত বিৰোধ আছে এই সকলো বিলাক আমি জানিব লাগে আৰু হেহে আমি অধ্যয়ন কৰিব লাগে আৰু আমি লাৰ্নিং বাই ডুইং এটো হল মূল বস্তু যি সকল গুৰুৱে যোগ কৰিছিলে আসন প্ৰাণায়াম কৰিছিলে অষ্টাংগ যোগৰ সহায় লৈছিলে তেওঁলোকে তাৰ কৰ্মৰ ফলটো পাইছে হেইও এটা কৰ্ম গতিকে সেই কৰ্মৰ ফলটো তেওঁলোকে পাইছিলে কি 100 বছৰৰ ওপৰত তেওঁলোক জীয়াই আছিলে ভগৱান ৰাম কৃষ্ণ শিৱ দুৰ্গা পাৰ্বতী আমাৰ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ এনেকে আৰু বহুত আছে আৰু উত্তৰ প্ৰদেশত ৰামচৰিত মানস যি ৰচনা কৰিছিলে তেওঁ হল তুলসী দাস তেওঁ আসলে তুলসী ডুবে কিন্তু তুলসী মহাপুৰুষ বুলি সকলোৱে জানে মহাপুৰুষ তুলসীদেৱ এই সকলোবিলাকে 100 বছৰ ওপৰত আয়ুস পাইছিলে ইয়াৰ কাৰণটো কি তেওঁলোকে লাৰ্নিং বাই ডুইং তেওঁলোকে কৰি পেলাই ফল পাইছিলে তেওঁলোকে অষ্টাংগ যোগৰ সহায় লৈছিলে যোগ প্ৰাণায়াম কৰিছিলে আৰু মনটোক স্থিৰ ৰাখিছিলে আৰু আহাৰ বিহাৰ নিদ্ৰা মৈথুন এই চাৰিটা স্তম্ভৰ ওপৰত তেওঁলোকে প্ৰতিষ্ঠিত হৈ আছিল আৰু তেওঁলোকে বেলেন্সড আহাৰ গ্ৰহণ কৰিছিলে কেতিয়া কি খাব লাগে তেওঁলোকে জানিছিলে আৰু সেই কাৰণে আমাৰ গুৰুজনা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা 120 বছৰ আয়ুস প্ৰাপ্ত হৈছিলে আৰু এই আয়ুস তেওঁ স্বাস্থ্যৱান জীৱন লৈ পেলাই জীৱন যাপন কৰি 120 বছৰ বয়সত তেওঁ মহাপ্ৰয়াণ লৈছিলে গতিকে প্ৰত্যেকজন মানুহে প্ৰত্যেকজন মনুষ্যই এই ধৰণে আমি যদি চলো তেতিয়া হলে আমিও তাৰ সুফল লাভ কৰিম গতিকে যদি কৰা যায় তাৰ ফল পোৱা যায় যদি নকৰে এটা কথা জ্ঞান এটা বেলেগ বস্তু আৰু ব্যৱহাৰিক জ্ঞানটো বেলেগ বস্তু যেটো আমাৰ শাস্ত্ৰৰ জ্ঞান আৰু ব্যৱহাৰিক জ্ঞান সম্পূৰ্ণ বেলেগ শাস্ত্ৰৰ জ্ঞানখিনি লৈ পেলাই আমি যদি সেইমতে কৰ্ম নকৰো তেতিয়া হলে আমি ফল নাপাওঁ গতিকে বেলেগক উপদেশ দিয়াৰ আগতে নিজে স্বাস্থ্যৱান হ'ব লাগিব নিজে মনটো স্থিৰ কৰি কেনেকৈ আমি স্বাস্থ্যৱান হৈ থাকিব পাৰো সেইখিনি আমি কৰিব লাগিব তেতিয়াহে আমি বেলেগক উপদেশ দিয়াৰ অধিকাৰী হ'ম হেয়া হেকাৰণে কোৱা হৈছে যে স্বামী বিবেকানন্দ তেওঁ মহাজ্ঞানী আছিলে উপনিষদৰ আমাৰ ঋষিমুনি সকলে যি উপনিষদ লিখিছিলে 108খন মূল উপনিষদ আছে সেই উপনিষদবিলাক তেওঁ অধ্যয়ন কৰি তেওঁ ইংলিছত কিছুমান বস্তু তৰ্জমা কৰি পেলাই তেওঁ বিশ্লেষণ কৰিছিলে কিন্তু তেওঁ যোগী নাছিলে যোগী এটো কাৰণ নাছিলে তেওঁ যোগ কৰা নাছিলে কাৰণে তেওঁ বহুত কম বয়সতে মৃত্যুপ্ৰাপ্ত হ'বলগীয়া হ'ল তেওঁ 32 বছৰ বয়সতেই তেওঁ মহাপ্ৰয়াণ হৈছে তেওঁ ঢুকাইছে আৰু ইয়াৰ মূল কাৰণটো আছিল যে তেওঁ যোগৰ বিষয়ে জানিছিলে কিন্তু যোগ তেওঁ ব্যৱহাৰিকভাৱে তেওঁ যোগ কৰা নাছিলে আৰু সেই কাৰণে অতি কম বয়সতে তেওঁ মহাপ্ৰয়াণ হ'বলগীয়া হ'ল তেনেকৈ ৰামকৃষ্ণ পৰমহংস চৈতন্য মহাপ্ৰভু তেওঁলোকেও 50 বছৰৰ ভিতৰতে তেওঁলোকে মহাপ্ৰয়াণ হৈছিলে গতিকে আমাৰ
শাস্ত্ৰ জ্ঞান আৰু ব্যৱহাৰিক জ্ঞান শাস্ত্ৰ জ্ঞানতকৈ আমাৰ ব্যৱহাৰিক জ্ঞানটো বহুত জৰুৰী অতি আৱশ্যক শাস্ত্ৰৰ জ্ঞানটো ল'ব লাগে লৈ পেলাই সেইভাৱে আমি ব্যৱহাৰিকভাৱে আগবাঢ়িব লাগিব সেইকাৰণে গুৰু লওঁতে আমি সদায় সাৱধান হ'ব লাগে যি গুৰু শতায়ু প্ৰাপ্ত হৈছে সেই গুৰুৰ আশ্ৰয় ল'ব লাগে সেই গুৰুৰ দৰ্শন আমি গ্ৰহণ কৰিব লাগে তেওঁ শংকৰদেৱেই হওক তুলসীদেৱেই হওক বা অন্যান্য আমাৰ যিমান আছে যিসকল স্বাস্থ্যৱান আছিল যিসকলে 100 বছৰ আয়ুস প্ৰাপ্ত কৰি নিজৰ মনটোক স্থিৰ কৰি ৰাখিব পাৰিছিলে সেইসকলৰ যদি আমি দৰ্শন যদি অনুসৰণ কৰোঁ তেতিয়াহ'লে আমি সেই গুণখিনি আমিও পাম যেনেকৈ সূৰ্যৰ তাপ গ্ৰহণ কৰিলে সেই সূৰ্যৰ তাপৰ যিখিনি আমি যিটো ৰশ্মিৰ জৰিয়তে যিটো ভিটামিন ডি আমাৰ আমি প্ৰাপ্ত কৰোঁ কোলেকেলচিফেৰল যিটো থাকে কোলেকেলচিফেৰল বুলি কয় সেই হৰমনটো আহি আমাৰ ভিতৰত সূৰ্যৰ তাপৰ জৰিয়তে আমি ভিটামিন ডি প্ৰডিউচ হয় ঠিক তেনেকৈ প্ৰত্যেকজনৰ লগত থাকিলে সেই ফলটো আমি পাওঁ সেইটো এটা শক্তি থাকে যে যদি আমি শংকৰদেৱৰ দৰ্শন যদি আমি অনুসৰণ কৰোঁ তেতিয়াহ'লে শংকৰদেৱৰ যিখিনি গুণ তাৰ আমাৰ সেই গুণৰ 0.1% হ'লেও আহিব সেয়াই হ'ল সৎসংগৰ ফল গতিকে যেনেকুৱা গুৰু তেনেকুৱা শিষ্য যদি গুৰু স্বাস্থ্যৱান হয় আৰু গুৰুজনক যদি আমি ভালকৈ অনুসৰণ কৰোঁ যদি প্ৰেক্টিকেলি যদি অনুসৰণ কৰোঁ তেতিয়া আমিও স্বাস্থ্যৱান হ'ম আমিও হেলদি হ'ম আৰু যদি গুৰু স্বাস্থ্যৱান নহয় তেতিয়াহ'লে শিষ্যও স্বাস্থ্যৱান হ'ব নোৱাৰে তেওঁৰ সাত্বিক গুণ কমি যাব তামসিক গুণ বাঢ়ি যাব ৰাজসিক গুণ বাঢ়ি যাব গতিকে আমি এই ধৰণে কৰ্ম কৰিব লাগিব আৰু প্ৰেক্টিকেলি আমি গোটেই জীৱনটো দৰ্শন কৰিব লাগিব প্ৰেক্টিকেলটোহে মেইন বস্তু আস্তিক আৰু নাস্তিক এটো ইমান ডাঙৰ বস্তু নহয় কিন্তু কোনোবা আস্তিক হ'ব পাৰে কোনোবা নাস্তিকো হ'ব পাৰে কিন্তু মূল বস্তু হ'ল বাস্তৱিক হ'ব লাগে বাস্তৱিক অৰ্থাৎ প্ৰেক্টিকেল হ'ব লাগে প্ৰেক্টিকেলটো এইটোৱে কৰি শিকা যি কৰিবা তাৰ ফলটো তুমি নিশ্চিতভাৱে ইনষ্টেন্টলি পাবা গতিকে সেই কাৰণে কৈছে যে কৰ্মৰ যিটো সিদ্ধান্ত ল অফ ৱৰ্ক ল অফ কৰ্ম এইটো সবতকৈ ডাঙৰ বস্তু যিমান শাস্ত্ৰ আছে আমাৰ সেই সকলো শাস্ত্ৰৰ পৰা আমি এটা বস্তুৱে শিকিব লাগে যে এই জীৱনটোত ল অফ কৰ্ম ইজ দ্য এসেনশিয়েল এণ্ড ভেৰি মাছ ইম্পৰ্টেণ্ট ইন আৱাৰ লাইফ আমাৰ বিভিন্ন শাস্ত্ৰ আছে এই শাস্ত্ৰবিলাকৰ জৰিয়তে আমি এটা বস্তু আমি নিশ্চিত হ'ব লাগে যে কৰ্মৰ ফলটোহে আসল বস্তু গতিকে সাত্বিক ৰাজসিক তামসিক এই তিনি প্ৰকাৰৰ কৰ্ম আছে গতিকে এই কৰ্মৰ জৰিয়তে আমি ফলবিলাক পাই গৈ থাকিম গতিকে কৰ্মৰ যিটো সিদ্ধান্ত সেইটো আমি মানি চলিব লাগিব ও হৰে প্ৰেম বোলা জীৱন্ততে মুকুতিকা লভিবা লাগে ও হৰে প্ৰেম হৰে প্ৰেম হৰে প্ৰেম হৰে হৰে প্ৰেম হৰে প্ৰেম হৰে প্ৰেম হৰে অপৰাগ ভূঞা নাম মোৰ বিৰচিলো পদ হৰে প্ৰেম বোলা সবে অত্যাগ কৰি অপৰাগ ভূঞা নাম মোৰ বিৰচিলো পদ ও হৰে প্ৰেম বোলা সবে অত্যাগ কৰি মদ
হরে প্রেম হরে প্রেম হরে প্রেম হরে প্রেম। হরি বল হরি বল।